মই অভদ্ৰ হ'ব বিচৰা নাই, কিন্তু যদি আপুনি সকলোকে কিবা এটা শিকাবলৈ চেষ্টা কৰিছে, তেন্তে সকলোৱে সোনকালে মৰিবলৈকে গৈ আছে। গতিকে কি লাভ? ধৰি লোৱা মই এনেকুৱা কিবা এটা শিকাবলৈ বিচাৰোঁ যিটো শিকাবলৈ 1000 বছৰ লাগিব, তেন্তে প্ৰশ্নটো প্ৰাসংগিক। কিন্তু মই কিবা এটা শিকিবলৈ গৈ থকা নাই, মাত্ৰ নিজৰ ভিতৰত এটা মাত্ৰা মুকলি কৰাৰ কথা কৈছোঁ, যিটো স্বাভাৱিকতেই এক নিৰ্দিষ্ট ধৰণৰ। এইটো সঁচানে? তোমাৰ নামটো কি? আৰ্না। ঠিক আছে, আজিৰ পুৱাৰ আহাৰত তুমি কি খাইছা? বেগল। বেগেল। ঠিক আছে, তুমি এটা বেগেল খালা। বেগেলটো দেখিবলৈ তোমাৰ দৰে নেকি? নিশ্চয় নহয়। কিন্তু এই মুহূৰ্তত এটা প্ৰক্ৰিয়া চলি আছে। সেই বেগেলটো লাহে লাহে এজনী সৰু ছোৱালীলৈ ৰূপান্তৰিত হৈ আছে, হয়নে নহয়? ধৰি লোৱা মই হাতত এটা বেগেল লৈ তাক এজন মানুহ বনাব পাৰিলোহেঁতেন, তেন্তে তুমি মোক কোন বুলি ভাবিবা? নিশ্চিতভাৱে সৃষ্টিৰ উৎসই হ'ব লাগিব, নহয়নে? কিন্তু এইটো তুমি নিজেই কৰি আছা। তুমি বেগেলক এজন মানুহ বনাইছা। সঁচাকৈ তুমি আচৰিত। যেতিয়া তুমি এনেকুৱা এটা কাম কৰিবলৈ সক্ষম, তেনেহ'লে আনন্দময় হ'বলৈ কিমান হাজাৰ বছৰনো লাগিব লাগে? যদিহে অনুমতি দিয়া, আমি কেইমিনিটমানৰ ভিতৰতে এইটো সম্ভৱ কৰি তুলিব পাৰোঁ।